আমাকহে বঞ্চিত কৰি ৰাখি দিয়ে মানে আমি অৰুণোদয় লাগে আঁচনিৰ কাৰণে আপোনালোকে ডকুমেণ্ট আনি দিয়ক আধাৰ কাৰ্ড আনি দিয়ক পান কাৰ্ড আনি দিয়ক আমি আনি দিছোঁ কিন্তু তাৰপিছত যেতিয়া কিবা এখন মানে ধৰক এনেকুৱা আজিয়ে যিটো অনুষ্ঠান হৈছে তাৰ পৰা আমাক বিৰতি কৰি বেলেগ 7জনক লৈ আমাৰ 3জনক ডাইৰেক্ট আঁতৰাই থৈ দিয়ে তো তাৰ মূলত কাৰণটো কি আমি নাজানো আৰু আমাৰ প্ৰেচিডেণ্টে অলৰেডি লিষ্টখন বনাইও দিছে আমাৰ সন্মুখত তাৰ পৰা আমাৰ 3জনৰ বা 2জনৰ নামটো কেলে কাটিব প্ৰতিটো ৱাৰ্ডতে 7জন প্ৰতিবাৰে আমাৰে খেলি মেলি হৈ থাকে আমাৰ ৱাৰ্ডতে 3টা ৱাৰ্ডতে বাৰে বাৰে এম এল এ ঘৰত দৌৰিব লাগে আমি বাৰে বাৰে দৌৰি যাওঁ যে এইটো আমাৰ নহৈছে আমি প্ৰব্লেমত পৰিছোঁ ষ্টক আছে মই মানুহক দিব লাগিব এতিয়া 4জন মানুহ বৰ্তমানে মোৰ 4জন মানুহ এতিয়া দিব পৰা নাই এই মাইকী মানুহজনীও আছে এইটো আপুনি কেলে দিব পৰা হেৰিতে নাই মানে চাউলৰ ষ্টকটোৱেই নাই নাই এতিয়া মাৰিছোঁ আপুনি ইয়াত মাৰি চাইছোঁ আপুনি চাই লওক বস্তুটো কি হয় কি চাইছে কি নাই বুজি পাব মেচিনটো ওলাবতো মানে ৰেচন দোকান আপুনি হয় বাকী আছে আজি লাষ্ট ডেট চাউলটো নাই কিন্তু চেনি দালি সেইখিনি মানুহ আজি লাষ্ট ডেট সিহঁতক দিব লাগে বুজি নাপায় কালিলৈকে ঠিক আছে কালি গ'ল 4-5জন আছে মই ক'লো একেলগে যাবি চাউল দালি চেনি লৈ আহিবি আজি মাৰি চাইছোঁ চব আছে আজি চাউলটো থাকিব লাগে মোৰ যেতিয়াৰ পৰা আমি পঞ্চায়তৰ প্ৰতিনিধি হিচাপে হ'লো আমি পঞ্চায়তৰ প্ৰতিনিধি হিচাপে আমি এনেকুৱা সমস্যাত মানে সন্মুখীন হৈছোঁ যেতিয়া ইলেকশ্যনৰ আগত ZPC আৰু APৰ লগত আমি পাৰ্টিৰ লগত ধুনীয়াকৈ মিলি পেলাই কাম কৰি আছোঁ আমি বিজেপিৰ হৈয়ে কাম কৰি আছোঁ আৰু বিজেপি দলৰে হৈ বুলি আমি ইমান ধুনীয়াকৈ সহযোগ কৰিছোঁ গাঁৱে গাঁৱে প্ৰচাৰ কৰিব গৈছোঁ তাৰপিছতো আমি কিছুমান আঁচনি আহিছে আমি অৰুণোদয় আহিছে ৰেচন কাৰ্ডৰ নাম ভৰ্তি আহিছে আমি ধুনীয়াকৈ ঘৰে ঘৰে গৈ ডকুমেণ্ট আনি পেলাই আমি পঞ্চায়তত দিছোঁ ইমান ধুনীয়াকৈ কৰিছোঁ কিন্তু কিছুমান মানে সামাজিক কামত আমাক তাৰ পৰা দূৰ কৰি দিয়াৰ পিছত আমাৰ মানে বেয়া লাগে ন আজি আমাৰ এইটো ৰেচন কাৰ্ডৰ কাৰণে যিটো আজি এখন হেৰি পাতিছে তাত আমাক আমাৰ গোটেই 10জনৰ নাম লৈছে আমাৰ কৃষ্ণমাজি আমাৰ লগত গৈছিলে মই ৱাৰ্ড 2 নম্বৰ কাছমাৰী ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ 10টা ৱাৰ্ড আছে 10টা ৱাৰ্ডৰ ভিতৰত আপোনালোকৰ 3জনক 3জনক আমাক প্ৰতিটো ক্ষেত্ৰত ছাইডত ৰাখে আৰু আমি ইমান প্ৰেছাৰ পাইছোঁ মানে আমি কাম কৰিবলৈ সুবিধাই নাপাওঁ প্ৰতিটো ক্ষেত্ৰত মানে আমি আগবাঢ়িবই নোৱাৰোঁ বাৰে প্ৰতি গৈ আমি আমাৰ বিধায়ক ছাৰৰ ওচৰত গৈ পেলাই আমি কমপ্লেইন কৰিব লাগে যে আমি এনেকৈ নোৱাৰিছোঁ আমাৰ এইটো প্ৰব্লেম হৈছে সেইটো প্ৰব্লেম হৈছে কিন্তু কোনে কি কৰে সেইটো নাজানো আজি সেই লিষ্টখন বনাইছে আমাৰ প্ৰেচিডেণ্টৰ লগত আমিও আছিলোঁ সেইদিনাখন আমি লগ কৰিবলৈ গৈছিলোঁ তেতিয়া লিষ্টখন বনাই আমাক ওলাই কৈছে যে আপোনালোকৰ নাম দিছোঁ 10 তাৰিখে আপোনালোকে কণ্ট্ৰলত থাকি দিব মেম্বাৰ গোটেইকেইজন 10জনৰ নাম দিছোঁ বুলি পিছত যেতিয়া কালি লিষ্ট এখন আহিলে তেতিয়া দেখিলোঁ 7জন ৱাৰ্ড মেম্বাৰৰ নাম আছে আমাৰ নাই আমাৰ জেগাত বেলেগ 2জনক দি দিছে তেওঁলোক এগৰাকী বুথ প্ৰেচিডেণ্ট আৰু এগৰাকী আমাৰ দাদা আছে 3 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ হয় তেওঁৰ জেগাত বেলেগ দি দিছে কি মানে এতিয়া ৰাইজে এতিয়া ক'ৰবাত বেলেগক সোধে ফোন কৰি আজি আসাম দৰ্শনৰ কিবা এটা সেইদিনাখন মাজতে আজি বেছি দিন হোৱা নাই সেইটো কাৰণে আমি গ'লোঁ 10 দিনমান হৈছে আসাম দৰ্শনৰ কাৰণে বেলেগক ফোন কৰি কয় যে তোমাৰ ৱাৰ্ডত আছে নেকি আপোনালোকৰ গাঁৱত আছে নেকি আৰু কিবা মন্দিৰ দিবলৈ কিন্তু আমি প্ৰতিনিধি হিচাপে আমি আছোঁ ন আমাক কেলে বহাই থৈ দিছে আমাক একোৱে নজনায় পিছতহে বেলেগৰ মুখত শুনো যে আমাৰ ইয়াত মন্দিৰ এটা আছিলে তোমালোকে দিলানে নাই আমুকৰ জেগাতটো দিলে তেতিয়াকো আমি গমেই নাপাওঁ আমাক সেই বস্তুটো আহিবলৈ নিদিয়ে বেলেগে কৰি থাকে কিন্তু গাঁৱৰ প্ৰতিনিধি হিচাপে ৰাখি পেলাই যদি আমাক কাম কৰাৰ সুবিধাটো নিদিয়ে স্বাধীনতাটো দিয়া নাই সেইকাৰণে আমাৰ বেয়া লাগিছে আমি দলৰ কাম কৰি আছোঁ দলৰ হৈ পেলাই আমি কাম কৰি আছোঁ তাৰপিছতো আমাক দলৰ নহয় বুলি কালি এজনে কৈছে যে এইখিনি দলৰ মানুহকহে দিয়া হৈছে মোৰ হিচাপত তেখেতে ছাপোৰ্ট নকৰাৰ কাৰণে হৈছে নেকি এতিয়া আমি ৰাইজৰ প্ৰতিনিধি হৈ যদি ওলাইছোঁ ৰাইজৰ কথাটো আমি শুনিবই লাগিব ৰাইজে কৈছে তোমালোকে তাইক প্ৰেচিডেণ্ট নাপাতিবা বেলেগ এজন প্ৰেচিডেণ্ট পাতা কিবা কাৰণতো কৈছে 5 বছৰ তেখেতলোকে চাগে কিবা কিবি আঁচনি সুবিধা নাই পোৱা কিবা নাই পোৱা সেইকাৰণে তেখেতলোকে কৈছে মোৰ মতে লাগে সেইকাৰণে আমাক এইখিনিৰ পৰা মানে দূৰত থ'ব বিচাৰে বঞ্চিত কৰিব বিচাৰে যিকোনো কামত আমাক বাধা দিয়ে এতিয়া কি বোলে আপোনাৰ যিবিলাক আঁচনি আহে কি আহে বহুতবিলাকত মানে আমি মানে গমেই নাপাওঁ আমাৰ প্ৰেচিডেণ্টেও গম নাপায় মানে আগৰ প্ৰাক্তনজনে সোনকালে গম পায় এজন প্ৰাক্তন প্ৰেচিডেণ্ট আছিলে তেখেতে সোনকালে গম পায় আৰু আমি গম নাপাওঁ তো প্ৰেচিডেণ্টে গম নাপালে আমি কেনেকৈ গম পাম কিছুমান কথা মানে ভিতৰুৱাভাৱে ঠাই দিয়ে ভিতৰে কৰিব বিচাৰে ভিতৰে কমিটি গঠন কৰিব বিচাৰে আমাক নকয় যেতিয়া বুথক কয় আমাক নকয় মেম্বাৰক বুথ কেতিয়া থাকে যেতিয়া মেম্বাৰ নাথাকে তেতিয়াহে বুথে কাম কৰে মেম্বাৰ থকা পৰ্যন্ত বুথৰ সহায় লয় তেনেহ'লে আমি মেম্বাৰ হৈ লাভ কি হৈছে আমি যদি সমাজৰ কাৰণে পাব্লিকৰ কাৰণে কাম কৰিব নেপাওঁ কাম কিবা এটা কৰিম বুলিহে আমি ওলাইছোঁ
যদি সিহঁতি আমাক কাম কৰিব নিদিয়ে তেনেহ'লে আমি মেম্বাৰ হৈ থাকি কি লাভ আপুনি কওকচোন। যদি এতিয়া বুথক দিয়ে কাক দিয়ে পাব্লিকেতো সেইটো কথা গম নাপায় ন। পিছত যদি কিবা এটা প্ৰব্লেম হয় তেতিয়া কি কাক ক'ব, মেম্বাৰক ক'ব। তহঁতৰ কাৰণে এইটো হৈছে, তহঁতক মেম্বাৰ পাতি লাভ নহ'ল, তহঁতি এনেকুৱা কৰিলি সেনেকুৱা কৰিবি, আমাৰ ওপৰতে আহি পৰিব। তো আমাৰ যিটো আমাৰ 10টা ৱাৰ্ড আছে, 10টা ৱাৰ্ড হিচাপে এতিয়া আমাৰ যিটো কণ্ট্ৰল দোকান আছে, সেইমতে আমাৰ যোৱা 6 তাৰিখে আমাক মাতিলে এমএলএ ছাৰ ঘৰত। তাৰপিছত তাত গ'লোঁ, গৈ মেলি আমাক লিষ্ট বনাব দিলে, মানে লিষ্ট আছিলে, লিষ্টত নাম ভৰাব ক'লে যে কোনটো কণ্ট্ৰল দোকানীত মানে দায়িত্ব দিয়া হ'ব বুলি ক'লে। মানে ধৰক ৰিপ্ৰেজেণ্ট থাকিব, মানে এমএলএ ছাৰতো চব জেগাত আহিব নোৱাৰে, যে ৱাৰ্ড মেম্বাৰক দায়িত্বটো দিয়া হ'ব, তাত থাকিব, চলাই যাব কামখিনি, সেইটো মতে মানে। তো মই সেইমতে আমাৰ গোটেইটো ৱাৰ্ডত দোকানবিলাকত ৱাৰ্ড মেম্বাৰৰ নামখিনি ভৰাই দিলোঁ। যিটো ৱাৰ্ডত 2টা পিএছ আছে সেইটোত মই ৱাৰ্ড মেম্বাৰ আৰু এটাত দি দিলোঁ বুথ প্ৰেচিডেণ্টক। সেইমতে মিলাই মই গোটেইখিনি ৱাৰ্ডৰ চব মেম্বাৰকে দায়িত্ব দি দিছিলোঁ প্ৰতিটো কণ্ট্ৰল দোকানত। তাৰপিছত সেইমতে লিষ্ট বনাই অহাৰ পিছত তাৰপিছত আকৌ ফাইনেল লিষ্ট যেতিয়া ওলাইছে, তেতিয়া আকৌ আমাৰ 2 নং আৰু 4 নং ৱাৰ্ডৰ আৰু 3 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰৰ নাম তাৰ পৰা কাটি বঞ্চিত কৰি দিছে। কোনে কৰিলে? সেইটো নাজানো, কিন্তু মই তাৰপিছত লগালগ ফোন কৰিলোঁ। মই পিণ্টুদ্বীপ বুলি আছে, সেইজনে আমাক এমএলএ ঘৰতে ডাইৰেক্ট লিষ্টখন দিছিলে, তাত নামখিনি মোবাইল নম্বৰ লিখি দিয়া বুলি কৈছে। সেইমতে দিলোঁ। তাৰপিছত তাক সুধিছোঁ, সি কৈছে যে মই নাজানো বুলি, মই একো গমেই নাপাওঁ। সেইমতে আৰু আমাক কিছুমান বহু ক্ষেত্ৰতে মানে আগৰ পৰাই আমাক মানে নিজৰ সিদ্ধান্ত মতে আমাক কাম কৰিবই নিদিয়ে মানে। স্বাধীনতা, আমাৰ যিটো স্বাধীনতা আছে সেইটো মতে আমি একো কাম কৰিবই নোৱাৰোঁ মানে। আৰু বহুতখিনি ক্ষেত্ৰত আমাক বঞ্চিত কৰি ৰাখে, আমাক গম পাব নিদিয়ে। বহুতখিনি কিছুমান চৰকাৰী কিছুমান স্কিম আহে, সেইখিনিও আমি গম নাপাওঁ। এতিয়া ধৰক মই এজন প্ৰেচিডেণ্ট, মই প্ৰথমে গম পাব লাগে যিকোনো ক্ষেত্ৰত। কি হয় মানে বেলেগ এজন ৱাৰ্ড মেম্বাৰহে মোক জনাই বস্তুটো, সেইটো মতেতো চিষ্টেমতে কাম হোৱা নাই। আপুনি সভাপতি হৈও হয়, গম নাপাওঁ। সেইমতে মানে আমাক বহুত এনেকুৱা কামখিনি চলি আছে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।